এছিয়ান ইউথ জুনিয়ৰ ভাৰোত্তোলন স্নেটশ্বটত আমগুৰিৰ বৰছয়াক বৰধাপৰ পৰিস্মিতা গগৈয়ে লাভ কৰিছে সোণৰ পদক। দৰিদ্ৰতাক নেওচি পৰিস্মিতাৰ এই জয়যাত্ৰাই পিতৃ-মাতৃৰ লগতে সমগ্ৰ অঞ্চলটোৰ লোকৰ মুখত হাঁহি বিৰিঙাইছে। পৰিস্মিতাই NIS পাপুল চাংমাইৰ ASI আৰু CBৰ তত্বাৱধানত পুনেৰ আৰ্মি স্পৰ্টছ ইনষ্টিটিউটত ভাৰোত্তোলনৰ নিয়মীয়া প্ৰশিক্ষাৰ্থী ৰূপে নিজৰ কেৰিয়াৰ গঢ়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ভাৰতক প্ৰতিনিধিত্ব কৰা ছাৰ্ভিচেছ স্পৰ্টছ কণ্ট্ৰল বৰ্ডৰ খেলুৱৈ অসম কন্যা পৰিস্মিতা গগৈয়ে এছিয়ান ইয়থ আৰু জুনিয়ৰ ভাৰোত্তোলন প্ৰতিযোগিতাৰ ইয়থ শাখাত সোণৰ পদক অৰ্জন কৰি দেশ তথা ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। উজবেকিস্তানৰ ৰাজধানী তাস্কেণ্টত আৰম্ভ হোৱা প্ৰতিযোগিতাখনত পৰিস্মিতাই মহিলাৰ 45 কেজি ওজন শাখাত অৱতীৰ্ণ হৈ স্নেটশ্বট সৰ্বাধিক 65 কেজি উত্তোলনৰ জৰিয়তে শীৰ্ষ স্বৰ্ণ পদক লাভ কৰে। আন্তৰ্জাতিক প্ৰতিযোগিতাখনৰ 45 কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰি স্নেটশ্বটত স্বৰ্ণ জয় কৰা পৰিস্মিতাই ক্লিন এণ্ড জাৰ্কত 76 কেজি সহ মুঠ 141 কেজি ওজন উত্তোলন কৰিবলৈ সক্ষম হয়। মই পৰিস্মিতাৰ পিতৃ। পৰিস্মিতা এইখন ঘৰতে জন্ম। এইখন ঘৰৰ পৰাই এই ভাৰত উত্তোলনৰ সোণৰ পদক এই অসমলৈ কঢ়িয়াই আনিছে। মই তাৰ বাবে মোক ইমান মনটো ভাল লাগিছে, মই ভাষাৰে ক'ব নোৱাৰিম আৰু। কিন্তু পৰিস্মিতাই এইখন ঘৰৰ পৰা জন্ম লৈ ইমানখিনি কৰিবলৈ যাওঁতে তাই যিমানখিনি কষ্ট পাইছে, মই দেউতাকে অনুভৱ কৰিছোঁ। অনুভৱ কৰিলে কিটো হ'ব, নিজৰ অৱস্থা একেবাৰে দিন হাজিৰা কৰি মই কেনেদৰে কি কৰোঁ। ঘৰত চাউল কিনা, এই হাজিৰা এদিন পাওঁ, এদিন নাপাওঁ, এদিন কৰিলে দুদিনলৈ নাপাওঁ, নিজৰ ঘৰতে চলিবলৈ দিগদাৰ হয়। গতিকে মই তাই 1 টকা বা 2 টকা পইচাও দিব নোৱাৰিলোঁ। তথাপিতো তাই যে এতিয়া ইমানখিনি কৰিলে, মই ইমান মনটো ভাল লাগিছে। দেশৰ বাবে এটা গৌৰৱ কঢ়িয়াই আনিলে যে, সেয়াই মোৰ বহুত ভাল লাগিছে। জীৱনত ভবাই নাছিলোঁ যে তাই ইমানখিনি কৰিব বুলি। মই যিখিনি সুবিধা দিব লাগিছিল, যিখিনি কৰিব লাগিছিল, দেউতাক হিচাপে নোৱাৰিলোঁ। খাবলৈ নিজেই খাবলৈ দিগদাৰ, আকৌ মই ইমান ডাঙৰ খেলুৱৈ এগৰাকীক কেনেকৈ কি কৰিব পাৰোঁ। তেনেদৰে আজি অসমলৈ তাই গৌৰৱ কঢ়িয়াই আনিলে। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।